জয় হিন্দ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকৰ মাজলৈ এটা বহুতেই ইম্পৰ্টেণ্ট খবৰ লৈ আহিছোঁ। বহুতো বন্ধু বান্ধৱীয়ে মোক ফেচবুকত কমেণ্ট কৰি থাকে যে দাদা, এইবাৰ অসম পুলিচৰ ABUB SI পদবিলাকৰ ৰিটেন এক্সামত নেগেটিভ মাৰ্ক থাকিব নেকি? তো আজিৰ ভিডিঅ'টো সেইসকল বন্ধু বান্ধৱীৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট, যিসকল বন্ধু বান্ধৱীয়ে অসম পুলিচ ABUB SI পদবোৰত এপ্লাই কৰিছে। তো আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এই সকলোবোৰ তথ্য দিবলৈ চেষ্টা কৰিম যে অসম পুলিচৰ কোনটো পদত নিগেটিভ মাৰ্ক থাকিব, কোনটো পদৰ ৰিটাৰ্ণ এক্সামত নিগেটিভ মাৰ্ক থাকিব আৰু কোনটো পদৰ ৰিটাৰ্ণ এক্সামত নিগেটিভ মাৰ্ক নাথাকে। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীয়েও এই খবৰটো জানিব পাৰে। তো বলক বন্ধু বান্ধৱীসকল, পলম নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আজি প্ৰথমতে মই জনাবলৈ চেষ্টা কৰিম অসম পুলিচ ABUBৰ ৰিটাৰ্ণ এক্সামত নিগেটিভ মাৰ্ক থাকিবনে নাই। তো বন্ধু বান্ধৱীসকল, আগতে আমি যিমানবোৰ এক্সাম দেখিছোঁ, আগতে আমি যিমানবাৰ এক্সাম দিছোঁ, দেখিছোঁ যে অসম পুলিচৰ ABUBৰ ৰিটাৰ্ণ এক্সামত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। ABUB কনষ্টেবলৰ আগতে যিমানবাৰ ৰিটাৰ্ণ এক্সাম হৈ গৈছে, সেই এক্সামবোৰত নিগেটিভ মাৰ্ক নাছিল। গতিকে মই ভাবোঁ এইবাৰো ABUB কনষ্টেবলৰ নিগেটিভ মাৰ্ক নাথাকে আৰু ABUB ৰিটাৰ্ণ এক্সামত আপোনাৰ 90টা মাল্টিপল চইচ কুৱেশ্যন থাকিব, MCQ কুৱেশ্যন থাকিব। তাতে প্ৰতিটো কুৱেশ্যনৰ বাবে আপোনাৰ হাফ নম্বৰকৈ দিয়া থাকিব। 90টা কুৱেশ্যনৰ কাৰণে আপোনাৰ নম্বৰ হ'ব 45। গতিকে ABUB কনষ্টেবলৰ ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হ'ব 45 মাৰ্কছৰ। এতিয়া আহোঁ বন্ধুসকল, অসম পুলিচৰ যিখিনি SI, ABSI হওক, UBSI হওক, সেইখিনিৰ ৰিটাৰ্ণ এক্সামত নিগেটিভ মাৰ্ক থাকিবনে নাই। হয় বন্ধু বান্ধৱীসকল, অসম পুলিচ SI ৰিটাৰ্ণ এক্সামত নিগেটিভ মাৰ্ক থাকিব। তাতে আপোনাৰ 100টা কুৱেশ্যন থাকিব, এটা কুৱেশ্যনত আপোনাৰ 1 নম্বৰকৈ থাকিব আৰু তাৰ বিপৰীতে যদি আপুনি এটা কুৱেশ্যন এনচাৰ অশুদ্ধ কৰে, ভুল কৰে, তেতিয়াহ'লে আপোনাৰ হাফ নম্বৰকৈ কাটিব। আৰু এই পদবোৰৰ এক্সাম 4টা লেংগুৱেজত অনুষ্ঠিত কৰিব। 4টা লেংগুৱেজত কুৱেশ্যন পেপাৰখন থাকিব, আপোনাৰ ইংলিছ, এছামিজ, বড়ো আৰু বেংগলী। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো এতিয়াই বনাম বুলি ভবা নাছিলোঁ, কিন্তু বহুতো বন্ধু বান্ধৱীয়ে মোক কমেণ্ট কৰাৰ কাৰণে মই যিখিনি জানো মোৰ অভিজ্ঞতাৰ পৰা মই আপোনালোকক জনাই দিছোঁ। আৰু অসম পুলিচ ABUBৰ কনষ্টেবল লেভেলৰ যিখিনি পদ, সেইখিনিৰ বাবে যিখন ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হ'ব, তাতে আপোনাৰ ক্লাছ 8, 9, 10 এনেকুৱা ধৰণৰ লেভেলৰ কুৱেশ্যন আহিব। গতিকে আপোনালোকে বেছি টান পৰিব নালাগে। যিসকলে ABUB এপ্লাই কৰিছে সেইসকল বন্ধু বান্ধৱীক কৈছোঁ যে আপোনালোকে ক্লাছ 7, 8, 9, 10 এনেকুৱা লেভেলৰ কিতাপবোৰ ভালদৰে পঢ়ক। আৰু যিসকলে অসম পুলিচ ABUB কনষ্টেবলৰ কাৰণে ৰিটাৰ্ণ এক্সাম দিব, যিসকলে ফিজিকেল কৰি আছে, ফিজিকেলত মেৰিট লিষ্টত নাম অহাৰ পিছত যিসকলে ৰিটাৰ্ণ এক্সাম দিবলৈ যাব, সেইসকলক মই এটা কথা এতিয়াই কৈ থওঁ যে আপুনি পাৰিলে 100ৰ ভিতৰত 100% কৰিবলৈ চেষ্টা কৰিব, কাৰণ অসম পুলিচ ABUBত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। ধৰি লওক 90টা কুৱেশ্যন আহিব, 90টা কুৱেশ্যনৰ আপুনি 70টা কুৱেশ্যন কৰিছে, নিজে জানি কৰিছে। এতিয়া 20টা কুৱেশ্যন আপুনি নাজানে, কি কৰিব? তো মই ভাবোঁ যে আপুনি সেই 20টা কুৱেশ্যন কেতিয়াও এৰি থৈ নাহিব, কাৰণ আপোনাৰ
তাতে কোনো নিগেটিভ মাৰ্ক নাই। গতিকে সেই 20টা কুৱেশ্যনো আপুনি কৰি থৈ আহিব। নিশ্চয় আপোনাৰ 20টাৰ ভিতৰত নহ'লেও 6, 7, 8টা 10টাও শুদ্ধ হৈ যাব পাৰে। গতিকে এইটো ভুল কোনেও নকৰিব। বহুতেই দেখিছোঁ যে এনেকুৱা ভুল কৰে যে ABUP কনষ্টেবলৰ ৰিটেন এক্সাম দিব গৈছে, এক্সাম দিছে ঠিকেই, সি 90টাৰ ভিতৰত 70টা কুৱেশ্যন আনচাৰ কৰিছে, বাকী 20টা সি এৰি থৈ আহিছে। গতিকে আপোনালোকে এনেকুৱা ভুল নকৰিব। যিমানকেইটা কুৱেশ্যন আহে ABUP কনষ্টেবলৰ গোটেইখিনি কুৱেশ্যন আপোনালোকে কৰি থৈ আহিবলৈ চেষ্টা কৰিব। তো বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই আছিল। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। যদি আপোনাৰ মোৰ ভিডিঅ'টো ভাল লাগিছে, আপোনাৰ অলপো যদি কিবা এটা হেল্প হৈছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতেই সামৰিছোঁ। জয় আই অসম, জয় হিন্দ।